হয়, দিল্লী গণৰাজ্য দিৱসলৈ অসমৰ 9গৰাকী গোপালকক পেৰেডলৈ ইতিমধ্যে আমন্ত্ৰণ জনাইছে। এই 9গৰাকী পেৰেড গোপালকৰ ভিতৰত অন্যতম হৈছে বাৰেচালি অঞ্চলৰ বাউনগাঁও গাঁৱৰ সুনীল শৰ্মা। এইগৰাকী সুনীল শৰ্মা পেছাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু সুদীৰ্ঘ 40টা বছৰ তেওঁ গোপালকৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। আৰু এইগৰাকী গোপালকক এইবাৰ অসম চৰকাৰৰ যি পশুপালন বিভাগ, এই পশুপালন বিভাগৰ ফালৰ পৰা 9গৰাকী যি গোপালকক দিল্লীলৈ আমন্ত্ৰণ জনাইছে। তাৰ অন্যতম হৈছে এগৰাকী সুনীল শৰ্মা। তেখেতৰ যিখন ফাৰ্ম, এই ফাৰ্মখন আমি উপস্থিত আছোঁ আৰু যিগৰাকীয়ে দেখুৱাই আছে যে ইয়াত যিসমূহ গাই গৰু আছে, এই গৰুৰ যি গাখীৰ, এই গাখীৰ স্থানীয় বিভিন্ন অঞ্চলত এইসমূহ ইয়াত ছাপ্লাই কৰে, প্ৰেৰণ কৰে। আৰু তাৰ পৰাই তেওঁলোকৰ পৰিয়াল বা বিভিন্ন ব্যক্তি জড়িত হৈ আছে। পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। সুদীৰ্ঘ 40টা বৰ্ষ ধৰি আপুনি এই গোপালকৰ লগত জড়িত হৈ আছে। এটা স্বীকৃতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰৰ যি পশুপালন বিভাগে, নিশ্চয় ভাল লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ মই গোটেই ডিপাৰ্টমেণ্টকে। কাৰণ সুদীৰ্ঘ 40 বছৰো বেছি, 42 বছৰে হ'ল আজি শেহতীয়াভাৱে যিটো স্বীকৃতি প্ৰদান, তাৰ কাৰণে মই এই আমাৰ পশুপালন বিভাগটোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৱপ্ৰজন্মক কি ক'ব আপুনি? নৱপ্ৰজন্মই এইবিলাকৰ প্ৰতি আকৃষ্ট হোৱাটো ভাল। কাৰণ বৰ্তমান অৱস্থাত চাকৰি কৰিলেও বাকী এইবিলাক কৰি ময়োতো এটা সময়ত চাকৰি কৰিলোঁ 35 বছৰ, কিন্তু মই 81ৰ পৰাতো এইটোত লাগিয়ে আছোঁ। নৱপ্ৰজন্মইও এই ধৰণৰ এইবিলাকৰ প্ৰতি আকৃষ্ট হোৱাটো উচিত, তেওঁবিলাকৰ নিজৰ স্বাৰ্থত। কিমানগৰাকী গাই আছে আপোনাৰ? আমাৰ এতিয়া ইয়াতে 15 গৰাকী। আৰম্ভণি কেনেকৈ কৰিছিলে? এজনীৰ পৰা। আমাৰো এটা বিশেষত্ব আছে কি, আমাৰ বেলেগৰ পৰা অনা নহয়। যোৱা বছৰ আমাৰ 7টাই পোৱালি দিছে, 7টাই আমাৰ চেউৰী। এইটো এটা প্লাছ পইণ্ট মোৰ কাৰণে। এনেদৰে গাই 8-10টা গাই পুহি এটা পৰিয়াল পোহপাল দিব পাৰি? পাৰে। মাৰ্কেটিংটো যদি নিজেই কৰে তেতিয়া পাৰে। ইয়াৰ পৰা উৎপাদন গাখীৰসমূহ আপুনি ক'ত কেনেকৈ চাপ্লাই? আমাৰ কেন্দুকোনা বজাৰত যায়, ঘৰৰ পৰাও নিয়ে, আৰু যিখিনি বেছি হয় সেইখিনি দৈ হিচাপে বেলেগ গুচি যায়। ৰাজ্যৰ যি পশুপালন বিভাগ, এই পশুপালন বিভাগৰ পৰা আপুনি পাই থাকোঁ। 24 আৱাৰ্ছে পোৱাৰ নিচিনা। আমি ফোন কৰাৰ লগে লগে কমলপুৰৰ আগৰ যিজন আছিল আমাৰ এতিয়া জয়ন্ত ডেকা বা অনিল চৌধুৰী, আমাৰ আৰু VFA আছে সত্যেন চৌধুৰী, বৰ এক্সপাৰ্ট মানুহ আমাৰ ওচৰতে আছে। এগৰাকী গোপালককো যি গণৰাজ্য দিৱসৰ পেৰেডলৈ আমন্ত্ৰণ জনাটো সৰু কথা নহয়, বহুত ডাঙৰ কথা। এগৰাকী গাঁৱৰ খেতিয়ক বা এনেকুৱা ব্যক্তি এগৰাকীক পেৰেডলৈ আমন্ত্ৰণ জনাইছে। গতিকে এটা সপোন যেন নালাগে নেকি? নাই, এইটো হয়ে আৰু ভাল লাগিছে আমাৰ। ভবা নাছিল কেতিয়াও যে? নাই, ভবা নাই। মোৰ লগতে আমাৰ সহধৰ্মীৰ প্ৰণীতা দেৱীও যাব, দুজনকে আমন্ত্ৰণ জনাইছে। তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোক আহি ইয়াতে এই ধৰণে অহাৰ কাৰণে মই আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এইগৰাকী সুনীল শৰ্মা, যিগৰাকী ব্যক্তি সুদীৰ্ঘ 40টা বছৰ গোপালকৰ লগত জড়িত হৈ আছে। অকল গোপালকে নহয়, তেওঁ পেছাত এগৰাকী শিক্ষকো আছিলে। আৰু মীন পালনে হওক বা অন্যান্য খেতি, ধান খেতিৰ পৰা খেতিৰ লগত তেখেতৰ এটা সম্পৰ্ক আছে। তেখেতৰ লগতে তেখেতৰ পৰিয়ালটো এই ব্যৱস্থাৰ লগত জড়িত হৈ আছে। এই ক্ষেত্ৰত এটা কথা উল্লেখ কৰিব লাগিব যে যি সময়ত যে গাঁৱৰ এগৰাকী সাধাৰণ মৃৎশিল্পীও যেনেদৰে ৰাষ্ট্ৰীয় বঁটা পায়, ঠিক তেনেদৰে এগৰাকী গোপালককো ৰাষ্ট্ৰীয় যি অনুষ্ঠান গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰাৰ আমন্ত্ৰণ জনোৱা কথাটো সঁচাকৈ এক প্ৰশংসনীয় পদক্ষেপ। এনেকুৱা পদক্ষেপ হাতত ল'লে নিশ্চিতভাৱে ৰাজ্যৰ যিসমূহ নিবনুৱা, এই নিবনুৱাসকলে কাম কৰাৰ প্ৰতি উৎসাহিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।